বন্ধুসকল নমস্কাৰ। এই সময়ত পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হোৱা এটা ডাঙৰ সুখবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম। প্ৰকাশিত খবৰ অনুসৰি পেঞ্চনাৰসকলে অতি সোনকালেই এটা বৃহৎ পৰিমাণৰ এৰিয়াৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ ন্যায়ালয়ত পেঞ্চনাৰসকলৰ হৈ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় দিছে। সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। বন্ধুসকল দেখুৱাবলৈ লৈ আছোঁ চাওক। যদি আপুনি আৰ্মি, নেভি বা এয়াৰফ'ৰ্চত চাকৰি কৰিছিল তেনেহ'লে ষষ্ঠ চেণ্ট্ৰেল পে' কমিশ্যনৰ সময়ত প্ৰমোট হৈছিল, তেনেহ'লে আজিৰ এই খবৰটোৱে আপোনাৰ জীৱন সলনি কৰিব পাৰে। কাৰণ এটা অতি বেছি ডাঙৰ গুৰুত্বপূৰ্ণ সুখবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে। শেহতীয়াকৈ আৰ্মড ফ'ৰ্চ ট্ৰিব্যুনেল অৰ্থাৎ AFT-এ এটা ডাঙৰ ৰায় দিছে। ৰায় অনুসৰি বহু হাবিলদাৰ আৰু সৈনিকক ভুল পে' ফিক্সেশ্যনৰ বাবে কম বেছিক পে' দিয়া হৈছিল। এতিয়া আৰ্মড ফ'ৰ্চ ট্ৰিব্যুনেলে স্পষ্টকৈ কৈছে যে যদি ষষ্ঠ চেণ্ট্ৰেল পে' কমিশ্যনৰ আগতে প্ৰমোট হৈছিল, মিনিমাম এণ্ট্ৰি 8,560 পাব লাগিছিল। অৰ্থাৎ বহু সৈনিকৰ পে' কমকৈ ফিক্স হৈছিল, তাৰ ফলত চেলাৰী কম, পেঞ্চন কম, চেলাৰী আৰু কম ৰিটায়াৰমেণ্ট বেনিফিট অৰ্থাৎ বহু বছৰৰ আৰ্থিক ক্ষতি হৈছিল। এতিয়া এই ৰায়ৰ পিছত পে' ৰিফিক্সেশ্যন কৰিব পাৰিব, পেঞ্চন পুনৰ গণনা হ'ব আৰু লাখ লাখ টকাৰ এৰিয়াৰ লাভ কৰাৰ সুযোগ থাকিব পাৰে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিল, বিশেষকৈ যিসকলে 1 জানুৱাৰী 2006ৰ আগতে প্ৰমোট হৈছিল বা ষষ্ঠ চেণ্ট্ৰেল পে' কমিশ্যনৰ সময়ত হাবিলদাৰ বা ইকুইভেলেণ্ট ৰেংকত আছিল, তেওঁলোকে নিজৰ পে' ফিক্সেশ্যন ৰেকৰ্ড এতিয়াই চেক কৰক। কাৰণ মনোজ কুমাৰ সিং ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ যি কেছ চলিছিল, সেই কেছত আৰ্মড ফ'ৰ্চ ট্ৰিব্যুনেলে গভৰ্ণমেণ্টক সেই পুৰণি যুক্তি নাকচ কৰিছে যে এণ্ট্ৰি পে' কেৱল ডাইৰেক্ট ৰিকুইটছৰ বাবেহে। এই ৰায়দানৰ ফলত হাজাৰ হাজাৰ ছাৰ্ভিং ছ'লজাৰ্ছ আৰু ভেটেৰেনছৰ বাবে এটা ডাঙৰ স্বস্তিৰ নিশ্বাস পেলাইছে। গতিকে অতি সোনকালে নিজৰ যিখন PPO হয়, পেঞ্চন পে'মেণ্ট অৰ্ডাৰ বুক বা ফিক্সেশ্যন অৰ্ডাৰ ছাৰ্ভিচ ৰেকৰ্ডছ এবাৰ ভালকৈ পৰীক্ষা কৰক। হয়তো আপোনাৰ লাখ টকাৰ বকেয়া বা এৰিয়াৰ পাবলগীয়া হৈ আছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দেশৰ এখন আগশাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছিলে। ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।